বহুত ধুনীয়া কণ্ডিশ্যন হয় এয়াৰ বেগ হ'ব কি আপোনাৰ পাৱাৰ উইণ্ডো পালে গোটেইখিনি এচি সব ৰানিং আছে এখন লৈ যাব পাৰিব 2014 মডেল হয় কাপমা ইঞ্জিন হয় 1000 cc হয় এখন ইয়ন লৈ যাব পাৰিব আপোনাৰ যদি কোনোবা কাষ্টমাৰক যদি লাগে কমাৰ্চিয়েল চলাবলৈ কাৰণে আপোনাৰ ইটিঅছ লাগে তে এখন লৈ যাব পাৰিব আপুনি 160 এখন আপোনালোকে লৈ যাব পাৰিব 150 লৈ যাব পাৰিব 1.5 লাখ টকা ইয়ন 1.5 লাখ টকা ইয়ন মানে ইয়াত তেনেকুৱা আপোনাৰ ধৰক বেয়া কণ্ডিশ্যনৰ ইয়ন নহয় বহুত ফ্ৰেছ কণ্ডিশ্যনৰ ইয়ন হয় ধুনীয়াকৈ চলাব পাৰিব এখন 950 দি দিম 9,50,000 9,50,000 ওকে কি ধুনীয়া গাড়ী চাই লওক মাত্ৰ 9,50,000 টকা 9,50,000 মাৰ্কেটত চাই লওক ক্ৰেটাৰ দাম কিমান ওকে নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহি গৈছো ফাইনেলি আপোনালোকে অপেক্ষাত SR কাৰ বজাৰ দেখা পাইছে যদি আপোনালোকে কম দামত এখন ভাল গাড়ী নন এক্সিডেন্টেল আৰু নন মিটাৰ টেম্পাৰিঙৰ ৰাইটিঙৰ সৈতে এখন ভাল গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে একেবাৰে ৰিজনেবল প্ৰাইজত সেইখন আপোনালোকে অনলি পাব নগাঁৱত SR কাৰ বজাৰ আৰু SR কাৰ বজাৰ দেখিছে বিভিন্ন ধৰণৰ গাড়ী আছে যিমান গাড়ী আছে আগৰ ভিডিঅ' চাক সকলোৱে কৈ থাকে যে SR কাৰ বজাৰৰ ভিডিঅ' লাগে SR কাৰ বজাৰৰ ভিডিঅ' লাগে ফাইনেলি মই SR কাৰ বজাৰৰ ভিডিঅ' লৈ আহিছো একেবাৰে ৰিজনেবল দামত পাব এনেকা দাম আপোনালোকে কত নাপাব মাত্ৰ একদম ৰিজনেবল প্ৰাইজত কমত পাব আপোনালোকে আহক এবাৰ ভিজিট কৰক স্ক্ৰিনত দিয়া নাম্বাৰত আপোনালোকে কন্টেক্ট কৰি ল'ব তাই বাকি সকলোখিনি জানিম ডিটেইলছ জানিম এড্ৰেছ জানিম ইয়াৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মই এবাৰ এড্ৰেছটো কৈ দিছো যদি আপোনালোকে বৰঘাট বাইপাছৰ ফালৰ পৰা আহে তেন্তে 1 কিলোমিটাৰ মানে আহিয়ে ৰাইট সাইডে আপোনালোকে পাব SR কাৰ বজাৰ আৰু যদি আপোনালোকে নগাঁও টাউনৰ ফালৰ পৰা আহে তে বৰঘাট বাইপাছ পোৱাৰ 1 কিলোমিটাৰ আগত আপোনালোকে লেফট সাইডে পাব SR কাৰ বজাৰ তে সকলোখিনি ডিটেইলছ দিম আহক আমি ভিতৰত যাও এই ডিলাৰ সত্তাধিকাৰী আছে আমাৰ সাহিল দা লগত কথা পাতি আছো তাৰ পিছত আপোনালোকক মই গোটেইখিনি ডিটেইলছ দি আছো এটা ভাল ভিডিঅ' হ'ব গৈ আছে কাৰণ ইয়াৰ পৰা মোৰ নিজৰ মানুহ গাড়ী লৈছে তেওঁলোকে আজিলৈকে এনেকুৱা ধৰণৰ একো গাড়ী কমপ্লেইন পোৱা নাই তে আপোনালোকে যদি কম দামত এখন ভাল গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তে SR কাৰ বজাৰ আপোনালোকৰ কাৰণে বেষ্ট অপচন হয় তেন্তে আহক আমি ভিতৰত যাও আৰু আমাৰ সাহিল দা লগত কথা পাতি তা বাকি ডিটেইলছটো আপোনালোকক দি আছো আমি ভিতৰত সোমাই আহিলো দেখা পাইছে আমাৰ এই ডিলাৰ সত্তাধিকাৰী সাম্বেকা বৰ্তমান কিবা এটা কামত ওলাই গৈছে আমাক যি গাড়ী ডিটেইলছ দিব আমাৰ সাহিল দাই দিব নমস্কাৰ দা ভালে আছে ওকে কোন প্ৰথমে দেখিছো গাড়ী যথেষ্টখিনি ষ্টক আপডেট হৈ গৈছে আছে ইয়াৰ এড্ৰেছটো প্ৰথমে কৈছো ক'ত আহিব এড্ৰেছটো আপুনি গুগলত সাৰ্চ কৰিলে আমাৰ SR কাৰ বজাৰ পাবই আৰু নগাঁও আপুনি টাউনৰ পৰা যদি আহে পেট্ৰল পাম্পটো পাৰ হৈ লেফট সাইডে SR কাৰ বজাৰ আৰু বাইপাছৰ পৰা যদি আহে ৰাইট সাইডে আপোনাৰ SR কাৰ বজাৰ আৰু আমাৰ ইয়াত আপোনাৰ এক্সচেঞ্জো হয় আৰু আপোনাৰ ফাইনেন্সো এভেইলেবল হয় আৰু প্ৰফাইল চাই পেলাই আপোনাৰ ফাইনেন্স কৰা হয় কেতিয়াবা আপোনাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ হ'লে প্ৰফাইল ভাল হ'লে অনলি 50,000 গাড়ী দি দিয়া হয় আৰু সেম ডে গাড়ী দিব নোৱাৰে একদিন লাগিবই আৰু আপোনাৰ আমাৰ ইয়াত 3টা বস্তু আপোনাৰ কাষ্টমাৰে নাপাব ভিডিঅ' চাই পেলাই আপোনাৰ কাষ্টমাৰ আহিব আপোনাৰ কাষ্টমাৰে 3টা বস্তু নাপায় ইঞ্জিন খোলা গাড়ী এক্সিডেণ্ট কাগজ পাতি ভেজাল আমাৰ ইয়াত এইবিলাক ইছ্যু নাই আৰু মেইন কথাটো ইয়াত আপোনাৰ বোলে ফিক্স ৰেট থাকে হওক আজি আপোনাক মই অফাৰ দিম দাম বেছি কম তাৰপিছত অফাৰ দিম তেনেকুৱা আমাৰ ইয়াত নাই আমাৰ যি আছে জেনুইন আছে আৰু চাওক এখন ইণ্ডিয়া হয় এটা দামত বস্তু বিক্ৰী নহয় কিবা এটা বাৰ্গেনিং অন স্পট অন টেবুলত হয়েই সেইটো আমি কিবা এটা চাই দিওঁৱেই কিন্তু আপোনাৰ আমাৰ অফাৰ নাই ইমানখিনি আৰু ৰ'দে বৰষুণে ঘূৰিবলৈও কম দামতো গাড়ী আছে আৰু আপোনাৰ গাড়ী চবেই চলাওক আৰু গাড়ী আমাৰ কম বাজেটতো গাড়ী ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা দিব ষ্টাৰ্টিং আমাৰ কিমান 5 লাখ 4.5 লাখ আমাৰ ষ্টাৰ্টিং থাকে 9 লাখৰ পৰা আছে গাড়ী আমাৰ ইয়াত বেছি বিক্ৰী হয় আপোনাৰ কম বাজেটৰ গাড়ী বেছি বিক্ৰী হয় সেইকাৰণে আমি কম দামী গাড়ী বৰ বেছি ৰখা হয় ইমানখিনিয়ে বলক আপোনাক মই গাড়ীবিলাক দেখাব গৈ আছো চাব আমি গাড়ী দেখুৱাইছো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু স্ক্ৰিনত SR কাৰ বজাৰ নম্বৰ দিয়া আছে যদি কিবা গাড়ী আপোনালোকৰ পছন্দ হয় তেন্তে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক কি জানি আপোনাৰ হাতৰ পৰা আপোনাৰ সম্পূৰ্ণ গাড়ীখন ওলাই যাব পাৰে তেন্তে আহক আমি আপোনালোক গাড়ী দিব আছো প্ৰথমে আমাক সাহিলা প্ৰথমে ক'ব এইখন আমাক এই গাড়ীখন ক'ব এতিয়া আপোনাৰ আৰম্ভ কৰিব গৈ আছো আপোনাৰ এখন এক্সেন 2018 হয় গাড়ী মচলি আপোনাৰ 62 মান চলা গাড়ী হয় গাড়ী এচি পাৱাৰ ষ্টেৰিঙৰ এভৰিথিং অকে ৰানিং কণ্ডিশ্যনত আছে কোম্পানী ফিটেড আৰু আপোনাৰ টায়াৰ আপোনাৰ 60% বিট আছে এখন দাম ৰাখিছো আমি আপোনাৰ 380 2018 লাষ্টৰ হয় বহুত ধুনীয়া কণ্ডিশ্যন হন্ডা এক্সেন্ট মাত্ৰ 3,80,000 টকাত হন্ডা এক্সেন্ট একদম ইয়াত আপোনালোকে যদি গাড়ী লৈ ৰিজনেবল প্ৰাইজত পাব আৰু 2 নম্বৰ কথা নন এক্সিডেন্টেল আৰু নন মিটাৰ টেম্পাৰিং দুটাই আপোনালোকে ইয়াত পাই যাব
নেক্সট আপোনাৰ এখন বেলেনো সেকেন্ড টপ মডেল হয় ওকে গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয় বেক সাইডৰ পৰা গাড়ীখন দেখাই দিয়ক বেক ৱাইপাৰ আছে গাড়ী বহুত ৱেল কণ্ডিশ্যন হয় ওকে কোনোবা কাষ্টমাৰক যদি বেলেনো দৰকাৰ পৰে আমাক কল কৰিব এছআৰ কাৰ বজাৰ নাম্বাৰ দিয়া থাকিব আপোনালোকে এখন ৰিচিভ কৰি লৈ যাব পাৰিব এখনৰ গাড়ীৰ দাম হ'ব আপোনাৰ 480 লৈ যাব পাৰিব বেলেনো 2020 মডেল নেক্সট আপোনাৰ এখন টাটাৰ গাড়ী হয় বহুত ধুনীয়া 5 ষ্টাৰ ৰেটিঙৰ গাড়ী হয় গাড়ী আপোনাৰ এসি পাৱাৰ ষ্টিয়াৰিঙৰ পৰা লৈ পেলাই গোটেইখিনি গাড়ী ধুনীয়া ৰানিং কণ্ডিশ্যনত আছে গাড়ী টাটা টিয়াগো হয় আপোনালোকৰ যদি দৰকাৰ আছে টাটাৰ গাড়ী কোনোবা কাষ্টমাৰক আমাক কণ্টেক্ট কৰিবলৈ লৈ যাব পাৰিব নেক্সট আপোনাৰ এখন আছে আপোনাৰ নিউজ 2020 মডেলৰ হয় স্পৰ্টছ মডেল হয় ওকে গাড়ী এলয় পৰা লৈ পেলাই গোটেইখিনি কোম্পানী ফিটেড লাগা আছে এয়াৰ বেগ এসি পৰা লৈ গোটেইখিনি সব ৰানিং কণ্ডিশ্যনত আছে স্ক্ৰিন টাচ গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয় যদি আপোনাৰ দৰকাৰ আছে নিউজ কণ্টেক্ট কৰিব এখন আপোনাৰ পৰিব আপোনাৰ 480 মানত লৈ যাব পাৰিব নেক্সট আপোনাৰ এখন সুইফট আছে আমাৰ তাত সুইফট ডিজাৰ 2018 লাষ্টৰ হয় সুইফট ডিজাৰ হোৱাইট কালাৰ আছে গাড়ী বহুত ধুনীয়া সিল গাড়ী এখনো 55-60 ভিতৰত চলা হয় যদি কোনোবা কাষ্টমাৰে আপোনাৰ আহে ফাইনেন্সো হ'ব কেছতো লৈ যাব পাৰিব এখন পৰিব আপোনাৰ 470 হ্যান্ড কেছ দি দিম ফাইনেন্স হলে জিএসটি টো এক্সট্ৰা আহিব 470 আপোনাৰ সুইফট ডিজাৰ হয় নেক্সট আপোনাৰ এখন সেন্ট্ৰো 2000 আপোনাৰ 19 হয় গাড়ী ওকে গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয় স্পৰ্টছ মডেল হয় এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো গোটেইখিনি আছে ঠিক আছে গাড়ীখন আপোনাৰ এবাৰ ভিতৰটো দেখাই দিয়ক এয়াৰ বেগ আপোনাৰ পৰা লৈ গোটেইখিনি লোডেড আছে টাচ স্ক্ৰিনৰ পৰা লৈ গোটেইখিনি আছে আপোনাৰ গাড়ীত বহুত ভাল কণ্ডিশ্যন হয় ওকে যদি দৰকাৰ আছে সেন্ট্ৰো 2019 মডেলৰ আমাক কণ্টেক্ট কৰিব গাড়ী কোনো ধৰণৰ 2019 হয় এখন আপোনাৰ 350 লৈ যাব পাৰিব 350 নেক্সট আপোনাৰ এখন ভাৰ্না আছে 2017 পেট্ৰলৰ হয় গাড়ী বহুত ৱেল কণ্ডিশ্যন হয় ঠিক আছে গাড়ী আপোনাৰ আফটাৰ মাৰ্কেট টাচ স্ক্ৰিন লাগি আছে গাড়ীত যদি কোনোবাই আপোনাৰ চাই লৈ যাব পাৰিব আমাৰ ইয়াৰ পৰা ভাৰ্নাখন বেক সাইডটো দেখাই দিয়ক বহুত ধুনীয়া কণ্ডিশ্যন হয় ভাৰ্না 2017 হয় এখন লৈ যাব পাৰিব আপোনাৰ 420 লৈ যাব পাৰিব ভাৰ্না পেট্ৰলৰ 2017 4,20,000 অনলি হয় নেক্সট আপোনাৰ ইকো 2018 হয় 340 লৈ যাব পাৰিব ইকো মাৰুতি গাড়ী বহুত ডিমান্ডিং 7 সিটাৰ গাড়ী হয় ইকো আপোনাৰ 340 লৈ যাব পাৰিব 3,40,000 গাড়ী ভিতৰটো চাওক বহুত ধুনীয়া কণ্ডিশ্যন হয় ইকো যদি দৰকাৰ আছে কণ্টেক্ট কৰিব আমাৰ এছআৰ কাৰ বজাৰ নেক্সট আপোনাৰ এখন i20 আপোনাৰ i20 আফটাৰ অপচনেল হয় ঠিক আছে আফটাৰ এলয়টো কোম্পানীৰ আহে তবু আফটাৰ মাৰ্কেট এলয় লাগা আছে গাড়ী বহুত ৱেল কণ্ডিশ্যন হয় i20 2016 হয় আহক গাড়ীখনৰ ভিতৰটো দেখাওক ৱেল কণ্ডিশ্যনৰ হয় আপোনালোক যদি দৰকাৰ আছে কণ্টেক্ট কৰিব টাচ স্ক্ৰিন হ'বলৈ বেক কেমেৰা এয়াৰ বেগ হ'বলৈ গোটেইখিনি আছে এখন i20 আপোনাৰ অপচনেল হয় কিমান আহিব এখন আহিব আপোনাৰ 360 হ্যান্ড কেছত লৈ যাব পাৰিব অনলি 3,60,000 3,60,000 ফাইনেন্স হলে খালি জিএসটি টো আমাৰ এক্সট্ৰা আহিব নেক্সট আপোনাৰ এখন ক্ৰেটা সোমাইছে 2020 লাষ্টৰ হয় 20 লাষ্টৰ ক্ৰেটা সেকেন্ড টপ মডেল হয় গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয় ইন্টেৰিয়ৰটো এবাৰ দেখাই দিয়ক আহক ইন্টাৰটো দেখাই দিও কোম্পানী ফিটেড আপোনাৰ টাচ স্ক্ৰিন এয়াৰ বেগ কোম্পানী মিউজিক ষ্টেম্প গোটেইখিনি গাড়ী লোডেড আছে গাড়ী মোষ্ট চলি 85-80 এনেকা ভিতৰত চলিছে গাড়ী টায়াৰ আছে আপোনাৰ 60% বিট টায়াৰটো দেখাই দিও ওকে 60% বিট আছে ক্ৰেটা 2020 লাষ্টৰ হয় বেক ৱাইপাৰ আছে গাড়ীত কাগজপত্র এভৰিথিং ওকে ইনক্লুডিং ট্ৰান্সফাৰ লৈ এখন 950 দি দিম 9,50,000 9,50,000 ওকে কি ধুনীয়া গাড়ী চাই লওক মাত্ৰ 9,50,000 টকা 9,50,000 মাৰ্কেটত চাই লওক ক্ৰেটা দাম কিমান ওকে নেক্সট আপোনাৰ এখন QV 300 2017 মডেলৰ হয়
58 টপ মডেল হয়, এলয় পালয় গোটেইখিনি কোম্পানী ফিটেড লাগি আছে। এয়াৰবেগ দুটা কোম্পানী আহে, গোটেইখিনি লোডেড আছে। গাড়ী এখন জেনুইন হিষ্ট্ৰী পাই যাব, গাড়ী যিকোনো গাড়ী আমাৰ ইয়াত হিষ্ট্ৰী পাই যাব। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয়, 2017 হয়, ফাইনেন্সো হৈ যাব। গাড়ী বহুত ৱেল কণ্ডিশ্যন, বেক চাইডে আপোনাৰ ৱেপাৰো ফিটেড আছে কোম্পানী। যদি আপোনাক QV 300 লাগে এখন লৈ যাব পাৰিব, আপোনাৰ 480 আমি দি দিম, 480 দি দিম। ডিজেলৰ যদি আপোনাৰ BDA আপোনাৰ যদি বেজাৰ লাগে এখন আপোনাৰ 470 লৈ যাব পাৰিব। 470 হয়। নেক্সট আপোনাৰ আৰু এখন আমাৰ i20 সোমাইছে, 2016 মডেলৰ হয়। গাড়ী বহুত ৱেল কণ্ডিশ্যন হয়। আহক ইপিনে আহক, এবাৰ ইণ্টাৰভিউ চাই দিয়ক। গাড়ীখনৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিয়ক। বহুত ধুনীয়া কণ্ডিশ্যন হয়, স্পৰ্টছ মডেল হয়। এয়াৰবেগ দুটা পাই যাব। এখন আপোনাৰ পৰিব আপোনাৰ 340 পাই যাব, 3,40,000 3,40,000 স্পৰ্টছ মডেল i20 পাই যাব। নেক্সট আপোনাৰ এখন আপোনাৰ XUV 500 320 আপোনালোকে লৈ যাব পাৰিব। SUV 500 320 আপোনাৰ এখন W8 হয়, টপ মডেলখন হয়। নেক্সট আপোনাৰ এখন ইয়ন আছে 2012 লাষ্টৰ, এখন আপোনালোকে লৈ যাব পাৰিব 150 লৈ যাব পাৰিব। 1.5 লাখ টকা ইয়ন। 1.5 লাখ টকা ইয়ন মানে ইয়াত তেনেকুৱা আপোনাৰ ধৰক বেয়া কণ্ডিশ্যনৰ ইয়ন নহয়, বহুত ফ্ৰেছ কণ্ডিশ্যনৰ ইয়ন হয়, ধুনীয়াকৈ চলাব পাৰিব। নেক্সট আপোনাৰ এখন লৈ যাব পাৰিব 220। গ্ৰেণ্ড এটেন এখন লৈ যাব পাৰিব, আপোনাৰ এখন গ্ৰেণ্ড এটেন আপোনাৰ লৈ যাব পাৰিব আপোনাৰ 280। নেক্সট আপোনাৰ ইয়ন এখন লৈ যাব পাৰিব, আপ্পা ইঞ্জিন হয়, এখন 2014 মডেল হয়, 1000cc হয়। এখন ইয়ন লৈ যাব পাৰিব আপোনাৰ 170 আমি বিচাৰি আছো, অন টেবুলত কিবা এটা চাই দিম। ঠিক আছে। নেক্সট ক'ব, নেক্সট আপোনাৰ এখন আপোনাৰ ইটিঅছ লিভা পৰিব আপোনাৰ 220 লৈ যাব পাৰিব, 220। নেক্সট আপোনাৰ এখন ইয়ন 2014 হয়, বহুত ধুনীয়া কণ্ডিশ্যন হয়। এয়াৰবেগ হ'ব কি আপোনাৰ পাৱাৰ উইণ্ডো পালে গোটেইখিনি AC চব ৰানিং আছে। এখন লৈ যাব পাৰিব 1 আপোনাৰ 50 লৈ যাব পাৰিব। নেক্সট ক'ব এষ্টিলো। নেক্সট আপোনাৰ এখন জেন এষ্টিলো হয়, গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন, ভিতৰটো চাই লওক। VXI মডেল হয়, বহুত ৱেল কণ্ডিশ্যনৰ, টেক্স 29লৈকে আপডেট আছে। এখন লৈ যাব পাৰিব অনলি আপোনাৰ 120 ইনক্লুডিং ট্ৰেন্সফাৰ, 29লৈকে টেক্স আপডেট আছে। গাড়ী বহুত ভাল কণ্ডিশ্যন হয়। নেক্সট আপোনাৰ যদি কোনোবা কাষ্টমাৰক যদি লাগে কমাৰ্চিয়েল চলাবলৈ কাৰণে আপোনাৰ ইটিঅছ লাগে, তে এখন লৈ যাব পাৰিব আপুনি 160। নেক্সট আপোনাৰ ভেন যদি 7 চিটাৰ লাগে, কোনোবা কাষ্টমাৰ যদি ভেন লাগে, মাৰুতি ভেন লৈ যাব পাৰিব। ওমিনি আমাৰ তাত আছে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন, 2016 মডেল হয়। এখন লৈ যাব পাৰিব 2,05,000। 2,05,000। নেক্সট আপোনাৰ এখন ৱেগনাৰ লৈ যাব পাৰিব, আপোনাৰ এখন 230 লৈ যাব পাৰিব। 2,30,000 ৱেগনাৰ। 2,30,000 ৱেগনাৰ। আহক আৰু দেখাই আছো এখন গ্ৰেণ্ড এটেন 2000 আপোনাৰ 18 লাষ্টৰ হয়। গাড়ী জেনুইন চলা আপোনাৰ 58,000 মান জেনুইন চলা হয়। এখন আপোনাৰ লৈ যাব পাৰিব। গাড়ী ভিতৰটো আহক চাই লওক এবাৰ। এখন গ্ৰেণ্ড এটেন স্পৰ্টছ অপচনেল হয়। কোম্পানী ভিতৰত আপোনাৰ টাচ স্ক্ৰীন, বেক কেমেৰা গোটেইখিনি লাগা আছে গাড়ীত, কোনো আফটাৰ মাৰ্কেট নহয়। গাড়ী বহুত ৱেল কণ্ডিশ্যন হয়। গাড়ীখন বেক চাইডটো দেখাই দিয়ক। এখন লৈ যাব পাৰিব আপোনাৰ 380 লৈ যাব পাৰিব। গ্ৰেণ্ড এটেন স্পৰ্টছ 2018 ফাইনেন্সো হৈ যাব। 3,80,000 মানে তাত ডকুমেণ্টছ গোটেই ইনক্লুডিং থাকিব। হয়, ইমানখিনিয়ে। অ'কে, দেখাবলৈ আপোনালোকৰ সকলোখিনি গাড়ী দেখুৱালো। আপোনালোকে স্ক্ৰীণ নাম্বাৰ হিচাপে কণ্টেক্ট কৰি ল'ব। এবাৰ আহক, টেষ্ট ড্ৰাইভ কৰক, চাই লওক। বেয়া ৰাস্তা আছে, বেয়া ৰাস্তাত চলাই চাই লওক গাড়ী। তাৰপিছত মেকানিক যদি আপোনালোকে কাৰোবাক আনিবলগীয়া আছে, এক্সপাৰ্ট লৈ আনক, আমাৰ একো আপত্তি নাই। ইমানখিনিয়ে। এই স্ক্ৰীণ নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। এবাৰ আহক, টেষ্ট ড্ৰাইভ কৰক, ভেৰিফাই কৰক, মেকানিক লৈ আহিব লাগে, লৈ আহক। ভাল ভাল গাড়ী পায় আৰু গম পায় SR কাৰ বজাৰ দামৰ কথা গম পায়। গোটেই অসম বৰ্তমান বিখ্যাতে SR কাৰ বজাৰ বুলি কৰে। একদম ৰিজনেবল প্ৰাইজত আপোনালোকে ইয়াৰ পৰা গাড়ী পাই যাব। যিটো দাম কৈছে সেইটো ডাইৰেক্ট ফাইনেল প্ৰাইচ কৈ দিছে। আপোনালোকে এবাৰ আহিব আৰু ইয়াৰ পৰা গাড়ী লৈ যাব। এইখিনি ক'ব নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। স্ক্ৰীণ নাম্বাৰ দি আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।